হেই আহিল 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 আকৌ খাপলাংকাই লগত আহিল আৰু এটা বন্ধু মেলুকাই আহিল 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 আকৌ খাপলাংকাই লগত আহিল আৰু এটা বন্ধু মেলুকাই ওই দুয়ো বন্ধু লগ লাগি ছোৱালী চাব যায় যৌতুকৰে দাবী কৰি বহু খেদা খায় খাপলাং মেলো টিলিঙা কাই বুন্দা কেকৰি মৰমী বাই ৰহিলা মহিলা পিলিঙা তাই ৰিংকি পিংকি দুয়োটাই ওই প্ৰেম সাগৰত পৰি হাই ঐ হাবা তুৰি খাই আহিল 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 আকৌ খাপলাংকাই হেই পিলিঙা পৰিল ৰহিলাৰ প্ৰেমত টিলিঙাৰ উঠিল জ্বৰ বুন্দা পৰিল কেকৰিৰ প্ৰেমত কতে মৰামৰ হেই খাপলাং কাকাৰ ফাটা ফাটি কব উপায় নাই মৰমী বাইদেউৰ পাল্লাত পৰি টেনচন বাঢ়ি যায় টিলিঙা বুঢ়াই সুবিধা বুজি খাপলাঙত ঠগাই ফাং ফুং কৰি পাৰে মানে টাকা পইচা খায় মস্ত হোজা খাপলাংকাই একোকে বুজি হেই নাপায় নমিতাৰ প্ৰেমত পৰি ভাই খাপলাঙেও পিটন খাই দুজনীকৈ বিয়া পাতি দুখৰ সীমা নাই দুই সতিনী কাজিয়া কৰে মনত শান্তি নাই আহিল 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 আকৌ খাপলাংকাই আহিল 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 আকৌ খাপলাংকাই দাদা চিপছৰ পেকেট আছে না আছে আছে দুটা দিয়কচোন মোকো দিবচোন মুগ দালি চানা পেকেট এটা দি আছো আছে কিনো এনেকে ভেবা লাগি চাই আছে নিদিয়ে কিয়া নাই মানে মই অকণমান তোমাক দেখা দেখা চিনাকি চিনাকি আপোন আপোন নিজৰ নিজৰ লাগিছে সেইকাৰণে চাই আছো আৰু ময়ো আপোনাক চিনি পাওঁ হা হয় না এই নগেন মাষ্টৰৰ জীয়েকৰ বিয়াত গৈছিল নে আপুনি তুমি ঠিকে কৈছা তাতেই দেখিছিলো পিছে তোমাৰ নামটো কিনো নমিতা ইমান মিঠা তোমাৰ নামটো যেনে মানুহ তেনে একদম পক্কা অমিতা আপোনাৰ নাম মোৰ নামটো খাপলাং আনকমন নাম বেয়া নেকি মোৰ নামটো একদম চুপাৰ ধুনীয়া নাম পিছে ভণ্টি তোমাৰ নামটো মোৰ নামটো জয়া বিৰাট ধুনীয়া মায়া লগা নাম এনেই আপোনাৰ ঘৰ মোৰ ঘৰ এই দোকানৰ পিছফালে পিছে ভণ্টি তোমাৰ ঘৰ ক'ত পিছে কাৰ ঘৰৰ ছোৱালী তুমি মোৰ বাবাৰ নাম মদন অ। মই হেজাৰবাৰী গাঁৱত থাকো
ঠিক সেই গাঁৱতো যাই থাকো পানী খাবা হয় নেকি অ এইবাৰ পিছে আপুনি সেইফালে গ'লে নমিতাহঁতৰ ঘৰত সোমাই আহিব কিয় সোমাম মাতলি সোমাবই লাগিব আৰু চাহ তাহ আৰু কিবা কিবি পানী চানী খাই আহিম নেকি পিছে ঘৰত কোন কোনো আছে মোৰ মা নাই মই বাবা আৰু ভণ্টি তিনিটা পৰিয়াল ভণ্টি ৰহিলা অ মামাহঁতৰ ঘৰতে থাকে একদম সুখী পৰিয়াল মোৰো কোনো নাই মই অকলে ফাদাৰৰ একমাত্ৰ ল'ৰা একমাত্ৰ মোৰ খুৰাৰ ছোৱালী কেকৰি মোৰ লগত থাকে তাই মোক ভাত পানী ৰান্ধি দিয়ে আৰু দাদা আৰু নমিতাৰ পিছে একে দশা ভালেই হ'ব দে নে কি নমিতা ঠিক আছে পিছে চিপছটো দিবনে দিম কিয় নিদিম ৰ এইটো তোমাৰ কেইটকা হ'ল নালাগে একদম 1 টকাও নালাগে মৰমতে দিছো হে নহ'ব টকা ল'ব লাগিব অন্য কিয়া দে দাদাই পইচাটো ল'ব খোজা নাই নালাগে দে প্ৰথম চিনাকিত মৰমতে দিছো নহয় ঠিক আছে দিয়ক অ পিছে দাদা সেইপিনে গ'লে নমিতাহঁতৰ ঘৰৰ পিনে সোমাই যাব কিয় সোমাম প্ৰথমতো ঘৰত যাব বেয়া লাগে লাজ লাগে বেলেগ জেগাত হ'লেও লগ ধৰিম নে কি হে হ'ব দিয়ক এতিয়া আহোঁ ঐ খাবলাক দাদা যাওঁ এতিয়া এইটো বেগত ভৰাই লওক আয়া কি বঢ়িয়া চেহেৰা একদম পকা অমিতা Fitri, মেলো তই Fitri কিনো চাই আছা মোৰ পখিলা গিটা Fitri ইমান ধুনীয়া ছোৱালী কিয়নো পখিলা বুলি কৈছা তই Fitri পখিলা কিবা বেয়া নেকি মৰমতে কৈছং পিছে ছোৱালী গিটানো কৰ পছন্দ হৈছে নেকি তোৰ Fitri পছন্দ মানে মই মনে ভালেই পাই গেলো নামটো নমিতা দেখাতে তো পকা অমিতা তেনেহ'লে চিঠিখনত লিখি দিবি এটা ধুনীয়া ৰোমান্টিক প্ৰেমৰ কবিতা মেলো তই ঠিকেই কৈছা তাই মোক ঘৰত মাতি থৈ গৈছি বেছি দূৰত ঘৰ নহয় এই জাৰবাৰী গাঁৱতে এই আমাৰ মিঠুৰ আৰু মেলপাহঁতৰ গাঁৱতে হয় নেকি তই মই যাম দে ৰাতিপুৱাই তই আহিবি Fitri মই আৰু কেনেকে যাম মই আৰু একদম যাব নোৱাৰো নহয় ঘৰত মোক মিছেছে একদম দিনে ৰাতিয়ে গালি পাৰি থাকে কিয়নো গালি পাৰি মিছেছে তো Fitri বজাৰ পাতি একদম চাহ চেনি নাই নহয় সিটোৰ কাৰণে গালি পাৰি থাকে মেলো Fitri মই থাকোঁতে ইমান কিয় চিন্তা কৰ তই হয় নেকি তোৰ মিছেছ আৰু মোৰ মিছেছ একে হা নহয় মানে মই কৈছোঁ তোৰ পৰিয়াল মোৰ পৰিয়াল একে আৰু Fitri হয় নেকি মই আৰু কিবা বেলেগে ভাবছিলো তই আৰু দে তোক বজাৰ পাতি যি লাগে সব মই কৰি দিম দিবি না তই কালিহে দিবি আজি মই কি খাম তই এটা কাম কৰ কাম এই মোৰ ঘৰত যা এক থোক ডাঙৰ পকা আঠিয়া কল আছে হয় নেকি তাকে এতিয়া লৈ যা ৰাতি তই খাবি আজি এনেকে চল কালি নমিতাহঁতৰ ঘৰৰ পৰা আহি যি লাগে সব বজাৰ মই তোক কৰি দিম হয় নেকি পিছে মই যাব লাগিব এতিয়া যামেই আৰু যাবি নেকি আঠিয়া কলটো লৈ যাম লৈ যা পিছে কথা এটা হ'ল নহয় কি কথা পইচা পাতি কিবা আছে নেকি একদম খালী হয় নেকি ফুটা কৰি এটাও নাই দোকান খুলিছোহে মাত্ৰ যাত্ৰাই হোৱা নাই নহয় হয় নেকি পিছে যাত্ৰা বাহনী হোৱা নাই নাই হোৱা পিছে মই চিন্তাটো কৰোঁ নেকি যাত্ৰা বাহনীৰ মানে কিন্তু চিন্তা ৰাতিপুৱাই যাত্ৰাটো মই কৰি দিওঁ নেকি বঢ়িয়া কথা ৰচোন কি কিনো লাগব তোক বেছি বস্তু নালাগে পইচাৰ কথা আছে তো ই 1 পেকেট বিটেলিয়ান বিস্কুট ব্ৰিটেনিয়া আৰু ৰোজ 1 পেকেট ৰোজ 1 পেকেট আৰু অলপ চুজি দিলে হ'ল চুজি আৰু নালাগে আৰু নালাগে ৰ পিছে মই বস্তুখিনি লৈ আহোঁ ৰবি পইচা নোহোৱা কেনেকৈ বহনি কৰিলি তই Fitri সিটো বুজি নাপায় কিনো মানুহ এইটো নাপাংতো আৰু
তেৰি এইটো বস্তু দিছে না নাই তই মোক মই দিলোঁ তোক মইতো লৈছো না নাই তই লৈছা তাৰমানে মই কিনি লৈছো তো মই তোমাক বিয়া কৰাব খোজো সেইটোৰে তই দেখোন এবাৰ বিয়া হৈছা অ এইটো ল হ'ব না পিছে পইচাটোনো কিমান হৈছে পইচাটো বেছি হোৱা নাই 25 টকা হৈছে আৰু বাপৰে বাপ এইখিনি বস্তুৰ দাম ন 25 টকা হ'ল নে বজাৰত ইমান বস্তু বাহাজিৰ দাম তোৰ খবৰ নাই নেকি হয় নেকি অ পিছে হ'ব দে আৰু পিছে মই যাং নেকি পইচাটো পইচা তেৰি বহনি দেখোন হোলে ঠিতৰি পইচা নোহোৱা কেনেকৈ বহনি কৰিলি তই তেৰি সিটো বুজি নাপায় কিনো মানুহ এইটো নাপাংতো আৰু তেৰি এইটো বস্তু দিছে না নাই তই মোক মই দিলোঁ তোক মইতো লৈছো না নাই তই লৈছা তাৰমানে মই কিনি লৈছো তো লৈছা পিছে বেচা বিক্ৰী হ'ল নে নাই হৈছেতো পিছে বেচা বিক্ৰী হৈছে যদি যাত্ৰা বহনিও হৈছে দেখোন পইচাটোহে দিয়া নাই এইটো পিছত দিম দে মই যাম তেৰে এইটোনো কি বহনি যাত্ৰা হ'ল এনেকুৱা কাষ্টমাৰ আহিলে দেখোন মোৰ দোকানখন একদম লাল বাল্টি জ্বলি যাব ঠিতৰে কিনো হ'ব একদম কথাটোৱে বেয়া হ'ল নহয় আজি কাৰ মোক চাই মই উঠিলোঁ কবাই নৰং দে হা এনেকৈ সদায় আহিব নেকি কাষ্টমাৰ কবাই নৰং মই একদম ধ্বংস মোৰ দোকানখনেই ধ্বংস হৈ যাব ঠিতৰে লাল বাল্টি জ্বলিলে ইমান বেয়া লাগব সদায় সদায় এনেকুৱা কাষ্টমাৰ আহিব দোকানত আৰু সদায় যদি এনেকৈ আহি থাকে মোৰ লক্ষ্মীয়ে এৰাই দিব মোক নমিতা আহিছে বাৰু বেয়া কথা হোৱা নাই দেচোন তাই আকৌ বাকী কৰাৰ কাৰণে বেয়া হ'ল নেকি নাই হোৱা নাই সেইটো মৰমতে দিছোঁ তেতিয়া আজি দোকান বন্ধই কৰি দিওঁ নেকি নে আজিৰ পৰা দোকানে নকৰোঁ বেলেগকে বিক্ৰী কৰি দিম তেতিয়াই বন্ধ কৰি দিওঁ ৰ তেতিয়াই বন্ধই কৰোঁ ঐ নমিতা তোৰ কিন্তু আজি লাভেই লাভ দেই তোক দেখি খাপলাং কিন্তু পাগল হৈ গৈছে মানে মোৰ অনুমান সি তোৰ প্ৰেমত পৰিছে তলে তলে চাগে তয়ো সেইটো কি কথাবোৰ ক ঐ বেল ভাঙিলেহে খাব পাৰি পচন্দ হৈছে যদি কবি সহায় কৰি দিম তোৰ আৰু বেলেগ কথা নাই নেকি নাই যদি যা ঘৰ পালি ঐ ভালদৰে চিন্তা কৰি চাবি সোণালী খুজো বাৰে বাৰে নাহে ল'ৰাজন অৱশ্যে মোৰো পচন্দ হৈছে তামাম হেণ্ডচাম তাৰ মানে তলে তলে তইহে প্ৰেমত পৰিছা হ'ব দে কৈ দিম চিন্তা কৰিব নালাগে দে মই ভাল পালে কি হ'ব সিটো মোক ভালেই নাপায় তোকহে ভাল পায় তই এতিয়া যাবি না মই কিন্তু যাওঁ মোৰ বহুত দেৰি হৈছে যাম ৰ কালি কিন্তু ভালকৈ সাজি কাচি থাকিবি খাপলাং তোৰ ঘৰত জৰুৰ আহিব আৰু সি কি কয় কি নকয় মোক কিন্তু কবি দেই হ'ব দে কম দে এতিয়া যা যাওঁ দে বাই নাই মানে মই অকণমান তোমাক দেখা দেখা চিনাকি চিনাকি আপোন আপোন নিজৰ নিজৰ লাগিছে সেইকাৰণে চাই আছোঁ আৰু ইমান মিঠা তোমাৰ নামটো যেনে মানুহ তেনে একদম পক্কা অমিতা মোৰ নামটো খাপলাং মই মেলকে অনা কথা আছিল নান্দুং দাক তেতিয়া ইমান বেছি খালি পইচা খুজি থাকে হা কালি মই এক থোক আঠিয়া কল দি পঠালো তাৰ ঘৰত খালা পেটে নভৰিল তাৰ আজি আনবা খুজিলো তাক খালি পইচা খুজি থাকে সেইকাৰণে মই বন্ধুকে আনলং পিছে
এওঁক চিনি পোৱা নাই যে ইয়াক চিনি পোৱা নাই ৰ ইয়াৰ নামটো হৈছে তৰণী গাত নাই একদম তৰণী সেই যে আমাৰ যে ভেঞ্চাৰ স্কুলটো তাৰে ইচ্ছগীতাৰ গাত মানে তৰণী নাইতো সেইকাৰণে কেতিয়াবা ভুলতে কি কৰে জানা না স্কুল ঘৰৰ পিছত তালাই মাৰিব পাৰে একদম ঘূৰি থাকে আৰু নমস্কাৰ দেই নমস্কাৰ মোৰ নাম নমিতা বৰ মিঠা না অৱশ্যে খাপলাংকাই তোমাৰ ঘৰৰ কথা কৈ থাকে কৈছো হয় নেকি কি কয় মোৰ কথা কি কয় মানে তোমাৰ ঘৰখনৰ কথা তোমাৰ ঘৰৰ পৰিয়ালৰ কথা তোমাৰ ঘৰৰ পৰিয়াল তিনিটা তুমি বাবা আৰু তোমাৰ ভণ্টি ৰহিলা মামাকৰ ঘৰত থাকে অঁ তাৰমানে আপুনি সকলো কথাই জানে ই মোৰ খাচ পাতনাৰতো সেইকাৰণে সকলো কথা কৈছো আৰু এতিয়া কথা হ'ল তুমিতো গমেই পাইছা আমাৰ খাপলাং হ'ল অকলশৰীয়া মানুহ লগৰী এটা লাগে বৰলা সৈন্যৰ কিমান দিন থাকিব আৰু এওঁ তোমাক কিন্তু জানে প্ৰাণে ভাল পায় দেই মানে মই একো বুজা নাই ঠিকেই চকুৰ আগতো কিনো কথা পাতি আছা লাজ নাপাব নেকি তাই ঐ লাজত কাজ হেৰায় আৰু টোপনিত ভোজ হেৰায় কথাতে কৈছে নহয় ভাঙিলেহে বেল খাব পায় সেইকাৰণে খোলা খুলিকৈ কথাটো কৈ দিছোঁ পিছে কথাটো মিছা কোৱা নাই তোমাৰ যদি একো আপত্তি নাই মই তোমাক বিয়া কৰাব খোজোঁ সেইটোৰে তই দেখোন এবাৰ বিয়া হৈছা কিনো কথা কৰ সেইটোৱে মই তোৰ বিয়াখনৰ কথাহে কৈছোঁ উষা আপোনালোক কিন্তু বৰ জমনি মানুহ দক উপায়তো নাই আমি এতিয়া যাওঁ নেকি অঁ পিছত এদিন আহি এওঁৰ দেউতাকৰ লগত আলোচনা কৰি বিয়াৰ বন্দবস্তটো কৰিম আৰু নহয় জানো? পিছে নমিতা এতিয়া পিছে যাওঁ আৰু কালি তুমি নদীৰ পাৰত আহিবা মানে অলপ মানে মনৰ কথা আছে ক'বাতো যাওঁ পিছে কেকৰিও অকল আছে নহয় ঘৰত চিন্তা লাগি আছে আৰু যাওঁ যাওঁ দে বাই 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 ভিতরে যা তই যা আও ভিতরে কিনো পড়ে তো বান্দর না হাপা আপোনাৰ মুছাৰ মাজত লিখা আছে মিনে প্যাৰ কিয়া কি ক'ব আৰু ভাল পাওঁ বুলি ক'ব বিয়া পাতিম বুলি ক'ব যা ইটো মোৰ ভয়ে লাগবা থৈছে ৰ নদীৰ পাৰত পাতছে কি বা সোধে ক'লোৱেই দেখোন মই তোক ভাল পাওঁ বুলি ক'ব বিয়া পাতিম বুলি ক'ব তই বিয়া হ'ম বুলি কৈ দিবি নাই নাই মই নাযাওঁ যদি কোনোবাই দেখে কি হ'ব ই মানুহক ভয় কৰি কি হ'ব ঐ যা যা লগ কৰি আহগৈ তোলৈ বাট চাই চাই চাগে আমনি লাগিছে নগলে যে কি দুখ পাব এটা সঁচা কথা কচোন ল'ৰাজন তোৰ ভাল লাগছে না মোৰ ভাল লাগিলে কি হ'ব সি মোক ভালেই নাপায় সেইটো সোধা নাই নহয় মই কচোন ল'ৰাটো মোৰ লগত মিলিব না কাঠক কোঠাৰে মিলিব জোৰো জোৰ পাভ জোৰ মই হ'লেতো এতিয়াই কথা দিলো হয় যা যা নেক্সট টাইম মাৰবা নালগে তয়ো যা ইতা ময়ো যাওঁ হ'ব দে হ'ব কাইলৈ কি কয় মোক কবি কম দে ব'ল ব'ল আও ভিতরে কিনো পড়ে তো বান্দর না হাপা ও মেলো তই কি আচ্ছা মোৰ তই পিঠিত তুমি দেখাই নাপালাম নহয় ভয় খাই গৈছো মই গাছমৰা বুলিহে কৈছিলোঁ ভিতরে তোৰ হেডলাইট দুটা বেয়া হৈছে নেকি পথাৰখনত ইমান জেগা আছে আৰু পিঠিখনতে পালি মোৰ হইবা সিতৰে দেখাই নাপালাম নহয় মই পিছে তো কোনোবাই খেদিছে নেকি ইয়াতে যে মনে মনে লুকাই আছা ভিতরে মোক কেকাইব মই কিবা চুৰ মাৰো নেকি ইমান ধুনীয়া এটা ৰোমান্টিক হৈ আছিলো মই একদম শেষ কৰি দিলে শুনেকে পিছে গছৰ তলত কিনো ৰোমান্টিক কৰি আছা তই ভিতরে এইবিলাক কথা পিছত কওঁ অঁ তই দেখোন মানুহটো ফেফাই ইফালে সিফালে চাই আছা কোনোবা অহা কথা আছে নেকি
না কোনোবাই তো খেদছি ই তই দেখোন জানায়ে মোৰ মিছেছৰ কথা তাই খেছি মোক কিয়নো খেদিছি তোক ই সেইগিলা কথা আৰু পিছত কম দে আৰু অ পিছে তই নমিতাকে ইয়াতে ৰখি আছা কিজানি ঠিকে ধৰছা তাক আজি মই সেই লগ ধৰা কথা আছে অঁ তই আহিলি ভালেই হ'ল অঁ কি কম কি নকম ভাবিয়ে পোৱা নাই নহয় কি তাই দেখোন তোক ভালেই পায় আৰু কি ক'ব লাগে আৰু ৰাতি হ'লি বিচনাত বহুত কথা ভাবোঁ তাইক কম কম বুলি ওচৰত আহিলে কিবা ক'বা নৰম দেখোন মই বুকুখন কিবা ধিপিক ঢেপাক কৰি থাকে তই ভয় নকৰবি ডাইৰেক্ট কবি বুজিছে নাই বিয়া কৰাই নাম বুলি কবি মই আছো তো অঁ সিটো আহিছে নেকি এই আহিছে বোলো কিনো তই যাবি নেকি অ। তোক দেখা পালে তাই লাজ কৰিব হয় নেকি অ। পিছে কথাটো কিন্তু ভালকে পাতিবি তই পাতিম যা মই যাম দে অঁ যা সোনকালে যা অঁ মই যা যাম তপলা থেংক ইউ তই কথা দিলি মই চব কৰিব পাৰিম তই কথা দিলি মই দীপৰ বিলৰ পানীও চেলেঞ্জ বিস্কুটে দি খাই শেষ কৰি দিব পাৰিম দীপৰ বিলৰ পানীয়ে তই ভৰলু নদীৰ পানী খাই শেষ কৰি দিয় মোক পাবা নৰা গছবোৰা মৰণ নহ ভালে ভালে ইয়াৰ পৰা আঁতৰ